মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে ষষ্ঠ শ্ৰেণীৰ বাবে যিখন নতুন গণিত আছে দ্বিতীয় ভাগ, সেইটো পাৰ্ট 2 ক্লাছ 6 নিউ মেথামেটিক্স। গতিকে এই ষষ্ঠ শ্ৰেণীৰ দ্বিতীয় ভাগৰ যিখন গণিত আছে এই গণিতৰ পাৰ্ট 2 হয়নে, এইটো পাৰ্ট 2 এইটো 6 নম্বৰ। ইয়াতে ক্ৰমিক ন আগৰ কিতাপখনত পাৰ্ট 1খনত 5 নম্বৰলৈ আছে, ইয়াতে 6 নম্বৰৰ পৰা ষ্টাৰ্ট হৈছে। গতিকে পাৰ্টটোৰ নাম হৈছে পৰিসীমা আৰু কালি। গতিকে চোৱা এই পাৰ্টটো আৰম্ভ কৰিম। চোৱা ইয়াতে হৈছে পৰিসীমা আৰু কালি। এই পাৰ্টটোৰ পৰিচয়খিনি চোৱা। এই পাৰ্টটোৰ পৰা তোমালোকে কি কি শিকিব পাৰিবা চোৱাচোন। প্ৰথমতে পৰিসীমাৰ ধাৰণাটো শিকিব পাৰিবা। তাৰপিছত আয়ত, বৰ্গ, ত্ৰিভুজ আৰু সুষম বহুভুজৰ পৰিসীমা এইখিনি তোমালোকে শিকিব পাৰিবা। আয়ত কি, বৰ্গ কি, ত্ৰিভুজ কি আৰু সুষম বহুভুজ কি, এই গোটেইখিনিৰ বিষয়ে আমি ধুনীয়াকৈ এই অধ্যায়টোত পাম। তাৰে পিছৰ পইণ্টটো চোৱা, কালিৰ ধাৰণা, কালিৰ অনুমান আৰু ত্ৰিভুজৰ কালি। তাৰে পিছত আছে একক বৰ্গৰ সৈতে খেলা। গতিকে এই গোটেইখিনি আমি শিকিব পাৰিম। প্ৰথমতে চোৱা, ইয়াতে দিছে 6.1ত পৰিসীমা। পৰিসীমানো কি সেই বিষয়ে আমি চাম। পৰিসীমা হৈছে যে ইয়াতে ধুনীয়াকৈ দিয়া আছে চোৱা, যে দৈৰ্ঘ্যৰ মুঠ মানে জোখ, যিখিনি দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া থাকিব আটাইখিনি চাপা ধৰা হ'ল। পৰিসীমা মানে কি চোৱা, ধৰা হ'ল এইটো এটা আয়ত। আয়তৰ এইটো কি দিশ, এইটো দিশ হয়নে, এইটো দিশ, এইটো দিশ। আকৌ এইটো প্ৰস্থ, এইটো প্ৰস্থ। এই প্ৰস্থ কিমান আছে চোৱা, ইয়াতে আয়তৰ পৰিসীমা বুলি ক'লে ইয়াতে হ'ব দিশ যোগ প্ৰস্থ যোগ প্ৰস্থ। তাৰে মানে ইয়াত চাৰিওফালে যিখিনি ঠাই আগুৰি আছে গোটেইখিনিকে পৰিসীমা বুলি ক'ব হয়নে। এইবিলাকৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। চোৱা প্ৰথমতে পাৰ্টটোত কি কি দিয়া আছে সেইখিনি আগতে চাই লওঁ। তাৰপিছত এইফালে দিয়া আছে চোৱা, যে এইটো চোৱা প্ৰথমতেই দিয়া আছে যে আয়তৰ পৰিসীমা। এইটো হৈছে আয়তৰ পৰিসীমাৰ সূত্ৰ, যে এইটো আয়তৰ পৰিসীমা তোমালোকক ধুনীয়াকৈ কিতাপখন ওচৰত লৈ ল'বা, যে আয়তৰ পৰিসীমাৰ সূত্ৰটো হৈছে দৈৰ্ঘ্য মানে দিশ যোগ প্ৰস্থ যোগ দৈৰ্ঘ্য যোগ প্ৰস্থ। তাৰমানে কি চোৱা, এইটো আয়ত। ইয়াতে ধুনীয়াকৈ দিয়া আছে যে এইটো আয়তৰ, এই আয়তটোৰ এইটো দুটা দিশ যোগ, চোৱা ইয়াতে কেইটা দিশ পালোঁ, দুটা দিশ হয়নে, যোগ দুটা প্ৰস্থ পালোঁ হয়নে। গতিকে ইয়াৰ পৰা আমি দুই এটা কি কৰিব পাৰোঁ, কমন ল'ব পাৰিম। গতিকে এইটো কমন ল'লে ইয়াতে হ'ব 2 ইনটু দিশ যোগ প্ৰস্থ। তাৰমানে এই দুইটো আমাৰ দিশৰ লগতো পূৰণ হৈ আছে, প্ৰস্থৰ লগতো পূৰণ হৈ আছে। এইটো হৈছে আমাৰ আয়তৰ পৰিসীমা। গতিকে ইয়াতে যদি আমাৰ দিশ যদি 5 চেণ্টিমিটাৰ দিয়া থাকে আৰু প্ৰস্থ যদি 3 চেণ্টিমিটাৰ দিয়া থাকে, তেতিয়াহ'লে আমি কি কৰিম, ইয়াতে লিখিম 2 পূৰণ দিশ 5 যোগ 3 চেণ্টিমিটাৰ সমান কিমান হ'ব, 2 পূৰণ 5 আৰু 3 8, 8 2 গুণ 16 চেণ্টিমিটাৰ হ'ব। সেইটো আয়তৰ পৰিসীমা হ'ব হয়নে। আমি এইবিলাক গোটেইখিনি আমি এইটো ভিডিঅ'ত আজি আলোচনা কৰিম। চোৱা ইয়াতে পৰিসীমাটো দিয়া আছে যে আয়তৰ পৰিসীমা দৈৰ্ঘ্য প্লাছ প্ৰস্থ প্লাছ দৈৰ্ঘ্য প্লাছ প্ৰস্থ, তাৰমানে দিশ যোগ প্ৰস্থ যোগ দৈৰ্ঘ্য যোগ প্ৰস্থ। ইয়াতে হ'ব 2 ইনটু দৈৰ্ঘ্য 2 প্লাছ 2 ইনটু প্ৰস্থ, তাৰমানে 2 ইনটু দৈৰ্ঘ্য যোগ প্ৰস্থ। বুজি পাইছানে এতিয়া। মেইনলি আয়তৰ পৰিসীমা বুলি ক'লে তোমালোকে এইটো সূত্ৰ প্ৰয়োগ কৰিবা, 2 ইনটু দিশ যোগ প্ৰস্থ, মনত ৰাখিবা। গতিকে আয়তৰ পৰিসীমা তাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ দুগুণ, যোগফলৰ দুগুণ হয়নে। এইটো দৈৰ্ঘ্য আৰু প্ৰস্থৰ দুগুণৰ কি বুলি কৈছে, যোগফলৰ দুগুণ। এতিয়া বুজি পাইছা। আকৌ চোৱা আয়তটো গ'ল। এতিয়া চোৱা বৰ্গৰ পৰিসীমা। বৰ্গ বুলি ক'লে আমি কেনেকুৱা মনত চিত্ৰ আহে তোমালোকে আগতো পাই আহিছা, তথাপিও আজি মই ইয়াতে ধুনীয়াকৈ আগে দিছোঁ। এইটো হৈছে বৰ্গ মানে কি, এইটো বাহু এইটো বাহু এইটো বাহু আৰু এইটো বাহু, মানে চাৰিওটা বাহু সমান। এইটোৰ মান যদি এ দিয়া থাকে এইটোৱে এ হ'ব, এইটোৱে এ হ'ব, এইটোৱে এ হ'ব। আকৌ যদি ইয়াৰ মান 4 দিয়া থাকে, ইয়াতো 4 ইয়াতো 4 ইয়াতো 4। মনত ৰাখিবা যে বৰ্গ এটাৰ চাৰিওটা বাহুৰ মাপ সমান আৰু চাৰিওটা কোণ চাৰিটাও সমান, মানে কোণ চাৰিটাও
90 ডিগ্ৰী তোমালোকে ইমান সৰুতে ইমানখিনি আয়ত্ত কৰিব নোৱাৰিবা তথাপিও মই ধুনীয়াকৈ কৈ দিছোঁ যিখিনি মানে এইখিনি নোহোৱাকৈ তোমালোকৰ নহয় এইখিনি লাগিবই সেইকাৰণে মই তোমালোকক বুজাই দিছোঁ যাতে আগন্তুক দিনবোৰত তোমালোকৰ একো অসুবিধা নহয় গতিকে চোৱা ইয়াতে দিয়া আছে বৰ্গৰ পৰিসীমাটো আকৌ দেখালৰ ভিতৰতো দিয়া আছে যে বৰ্গৰ পৰিসীমা মানে কি ইয়াতে দিয়া আছে ধুনীয়াকৈ বৰ্গৰ পৰিসীমা 4 ইনটু এটা বাহুৰ যোগ গতিকে ইয়াতে চোৱা চাৰিওটা বাহুৰ যোগ যদি একেই হয় তেতিয়াহ'লে বাহু কেইটা আছে চাৰিটা হয়নে নহয় গতিকে পৰিসীমা মানে কি আটাইখিনিৰে কি আমাৰ যোগফল হয়নে এতিয়া চোৱা যদি আমি কওঁ বৰ্গৰ পৰিসীমা ইজুকেলটো আমি কি লিখিব পাৰোঁ যে a প্লাছ a হয়নে কিমানটা a আছে চাৰিটা a গতিকে চাৰিৰ লগত আমি এটা কি পূৰণ কৰিব পাৰোঁ a এটা পূৰণ কৰিব পাৰোঁ কিমান হয় 4a গতিকে এটা বাহুৰ যোগ আমি ইয়াতে কিমান লৈছোঁ 4 গতিকে আমি এনেকৈ লিখিব পাৰোঁ যে 4 ইনটু 4 ইজ ইকুৱেল টু 16 হয়নে 4 ইনটু 4 ইজ ইকুৱেল টু 16 এতিয়া চোৱা বৰ্গৰ পৰিসীমা ইজ ইকুৱেল টু 4 ইনটু এটা বাহুৰ দৈৰ্ঘ্য অৰ্থাৎ বৰ্গৰ পৰিসীমা তাৰ এটা বাহুৰ দৈৰ্ঘ্যৰ 4 গুণ এতিয়া বুজি পাইছা মই চিত্ৰ সহকাৰে তোমালোকক বুজাই দিছোঁ যে বৰ্গৰ পৰিসীমা তাৰ এটা বাহুৰ দৈৰ্ঘ্যৰ 4 গুণ এইটো হৈছে দিঘৰ কিমান 4 গুণ হয়নে চাৰিওটা বাহু যেহেতু সমান গতিকে আমি ক'ব পাৰোঁ যে বৰ্গৰ পৰিসীমা তাৰ এটা বাহুৰ দৈৰ্ঘ্যৰ 4 গুণ তাৰপিছত আকৌ ইয়াত দিছে চোৱা ত্ৰিভুজটোত দিয়া আছে চোৱা ত্ৰিভুজৰ পৰিসীমা হ'ল ইয়াৰ তিনিওটা বাহুৰ মাপৰ যোগফল ত্ৰিভুজ মানে কি চোৱা ত্ৰিভুজ হৈছে এইটো হৈছে ত্ৰিভুজ হয়নে ত্ৰিভুজ মানে কি তিনিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰকে আমি কি বুলি কওঁ ত্ৰিভুজ বুলি কওঁ a b c এইটো আমি নাম দিলোঁ যে a b c এইটো এটা ত্ৰিভুজ হয়নে চোৱা এই তিনিওটা বাহুৰ যোগফল কিমান তিনিওটা কোণৰ যোগফল ত্ৰিভুজ এটাৰ তিনিওটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী হয়নে এইটো কথা মনত ৰাখিবা ইয়াতে কি কৈছে যে ত্ৰিভুজৰ পৰিসীমা হ'ল ইয়াৰ তিনিওটা বাহুৰ মাপৰ যোগফল যদি ইয়াতে ত্ৰিভুজটোত ইয়াতে দিয়া আছে 7 সেন্টিমিটাৰ এইটো বাহু AC বাহুৰ মান দিয়া আছে 9 সেন্টিমিটাৰ আৰু BC বাহুৰ মান দিয়া আছে 8 সেন্টিমিটাৰ গতিকে এইটো যদি আমাক পৰিসীমা উলিয়াব দিয়ে তেতিয়াহ'লে আমি কৰিব লাগিব কি যে AB বাহু প্লাছ BC বাহু প্লাছ AC গতিকে আমি আটাইখিনি যোগ কৰিব লাগিব ABৰ মান হৈছে 7 সেন্টিমিটাৰ প্লাছ BC হৈছে 8 সেন্টিমিটাৰ প্লাছ AC হৈছে 9 সেন্টিমিটাৰ গতিকে গোটেইখিনি প্লাছ কৰি যিখিনি হয় সেইটোৱে হ'ব আমাৰ পৰিসীমা গতিকে ইয়াতে কিমান হ'ল 1724 হয়নে সেন্টিমিটাৰ এইখিনি হৈছে আমাৰ কি এই ত্ৰিভুজটোৰ পৰিসীমা তাৰে পিছত চোৱা ত্ৰিভুজৰ পৰিসীমা গ'ল ত্ৰিভুজৰ পৰিসীমাটো গ'ল তাৰে পিছত চোৱা ইয়াতে এইখিনিয়ে শেষ এতিয়া চোৱা উদাহৰণত কেইটামান গণিত আছে চোৱা তাৰে পিছত আমি এক্সাৰসাইজত গণিতখিনিত কৰিম চোৱা এটা আয়তাকৃতিৰ বিছনা চাদৰৰ দৈৰ্ঘ্য 4 মিটাৰ আৰু প্ৰস্থ 3 মিটাৰ চাৰিওকাষে সম্পূৰ্ণকৈ পাৰি লগাবলৈ কিমান পাৰিৰ প্ৰয়োজন হ'ব এতেকে চোৱা উদাহৰণ এইটো পেজ নম্বৰ কিমান 7 এইবিলাক কুৱেশ্যন তোমালোকক লাগিব চোৱা পেজ 7 ইয়াতে উদাহৰণ 1 তোমালোকে কিতাপখনত কুৱেশ্যনটো লিখি ল'ব কিতাপৰ পৰা উদাহৰণ 1 এইটো প্ৰশ্নত কি কৈছে যে এখন আয়তাকৃতিৰ বিছনা চাদৰৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ ইয়াতে আয়তাকৃতি কৈছে হয়নে গতিকে আমি অলপ আগত পাই আহিলোঁ যে কি আয়তৰ পৰিসীমা কি ইয়াতে কৈছে যে চাৰিওফালে সম্পূৰ্ণকৈ লগাবলৈ মানে চাৰিওফালৰ যোগটো উলিয়াব দিছে তাৰ মানে আলটিমেটলি যায় আমাক কি পৰিসীমাটো উলিয়াব দিছে চোৱা এখন আয়তাকৃতি বিছনা চাদৰৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ প্ৰস্থ 3 মিটাৰ আৰু চাৰিওকাষে সম্পূৰ্ণকৈ পাৰি লগাবলৈ কিমান প্ৰয়োজন হ'ব গতিকে আমি এইটো কি উলিয়াব লাগিব এইটো আমি আয়তৰ পৰিসীমা উলিয়াব লাগিব তোমালোকে প্ৰশ্নটো কিতাপৰ পৰা লিখি ল'বা মই প্ৰশ্নটো লিখি নলওঁ উদাহৰণ 1ত দিয়া আছে চাবা তোমালোকৰ উদাহৰণৰ পৰা বেছিকৈ প্ৰশ্ন অহা দেখা যায় এনে ইয়াতে লিখিবা দিয়া আছে
দিয়া আছে আয়তাকার কি বিছনা চাদৰৰ দিশ বিছনা চাদৰৰ দিশ বিছনা চাদৰখনৰ দিশ কিমান দিয়া আছে 4 মিটাৰ আকৌ বিছনাখনৰ প্ৰস্থ দিয়া আছে কিমান 3 মিটাৰ এতেকে সম্পূৰ্ণকৈ পাৰিবলৈ আমাক কি লাগিব তাৰ মানে আমাক লাগিব বিছনাখনৰ পৰিসীমা বিছনা চাদৰখনৰ পৰিসীমা লাগিব হয়নে ঠিক আছে বিছনা কিতাপখন ইয়াত থৈ লওঁ সুবিধা হৈ আছে চোৱা বিছনা চাদৰখনৰ পৰিসীমা কি হ'ব ইয়াতে আমি কি পাইছিলোঁ পৰিসীমাৰ সূত্ৰটো 2 ইনটু দিশ যোগ কিমান প্ৰস্থ হয়নে এতিয়া চোৱা দিশ কিমান পাইছোঁ আমি 2 মিটাৰ হয়নে 4 মিটাৰ প্লাস প্ৰস্থ পাইছোঁ আমি 3 মিটাৰ এটা 4 আৰু 3 টো আমি প্লাস কৰিলে হ'ব 7 মিটাৰ 7 ইনটু 2 14 মিটাৰ গতিকে আমাৰ কিমানখিনি এতেকে এইটো লাইন লিখি দিবা গতিকে প্ৰয়োজনীয় পাৰীৰ দৈৰ্ঘ্য এতেকে গতিকে প্ৰয়োজনীয় পাৰীৰ দৈৰ্ঘ্য কিমান হ'ব 14 মিটাৰ হয়নে তাৰে পিছত 2 নম্বৰ উদাহৰণটো চাবা এটা ধুনিয়াকৈ এটো কৰি লবা উদাহৰণৰ পৰা বেছিকৈ আহি থকা দেখা যায় চোৱা 2 নম্বৰটোত দিছে উদাহৰণ যে তাৰমানে অলপ আগত যিখিনি আলোচনা কৰিলো প্ৰতিটোৰ পৰা এটাকৈ উদাহৰণ দি দিছে চোৱা উদাহৰণ 2 পেজ নম্বৰ 9 এটা বৰ্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ হলে বৰ্গটোৰ পৰিসীমা কিমান ধুনিয়া কোৱেশ্চন এটো আহিব পাৰে পৰীক্ষা চোৱা উদাহৰণ 2 পেজ কিমান 8 উদাহৰণ 2 প্ৰশ্নটোত কি কৈছে যে এটা বৰ্গৰ প্ৰশ্নটো মই লিখি দিছো এটা বৰ্গৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ হলে বৰ্গটোৰ পৰিসীমা কিমান এতিয়া চোৱা এটা বৰ্গ আঁকিলোৱা তোমালোকে সৰুকৈ এটো হৈছে আমাৰ বৰ্গ ইয়াতে এটা দৈৰ্ঘ্য কিমান দি আছে 5 সেন্টিমিটাৰ আমি জানো যে বৰ্গৰ চাৰিওটা বাহু সমান গতিকে এটা যদি 5 সেন্টিমিটাৰ দিয়া আছে আটাইবোৰ বাহুৰ মান কিমান হ'ব 5 সেন্টিমিটাৰ গতিকে বৰ্গটোৰ পৰিসীমা আমি কি পাইছিলো সমাধান বুলি লিখি লবা এনেকে সমাধান দিয়া আছে বৰ্গটোৰ এটা বাহুৰ যোগ দিশ কিমান 5 সেন্টিমিটাৰ হয়নে এতেকে বৰ্গটোৰ পৰিসীমা হ'ব কিমান 4 ইনটু এটা বাহুৰ দিশ বা দৈৰ্ঘ্য এটা বাহুৰ দিশ 4 ইনটু এটা বাহুৰ দিশ কিমান দিয়া আছে 5 সেন্টিমিটাৰ 5 ৰ লগত 4 পূৰণ কৰিলে কি হ'ব 20 সেন্টিমিটাৰ এটো হৈছে এনসার তাৰে পিছৰটো কি দিছে চোৱা তাৰে পিছৰটো দিছে 3 নম্বৰ উদাহৰণটো চোৱা ইয়াতে 3 নম্বৰ উদাহৰণটো চোৱা এখন বৰ্গাকৃতি বাগিচা এটা কাষৰ যোগ 16 মিটাৰ ইয়াৰ চাৰিওফালে বেৰ দিবলৈ প্ৰতি মিটাৰত 125 টকা হিচাপে মুঠ খৰচ কিমান হ'ব কি বুলি কৈছে প্ৰশ্নটো আকৌ এবাৰ পঢ়ি চোৱা এখন বৰ্গাকৃতি বাগিচাৰ এটা কাষৰ যোগ 16 মিটাৰ ইয়াৰ চাৰিওফালে বেৰ দিবলৈ প্ৰতি মিটাৰত 125 টকা হিচাপে মুঠ খৰচ কিমান ইয়াতে কি বুলি কৈছে যে বৰ্গাকৃতি বাগিচা এটাৰ যোগ 16 মিটাৰ তাৰ মানে এটা যোগ দিয়া আছে 16 হয়নে গতিকে আমি পৰিসীমাটো উলিয়াই লম প্ৰথমতে চোৱা ধুনিয়া প্ৰশ্ন
প্ৰশ্নটো বাৰে বাৰে পঢ়ি চাবা পেজ নাম্বাৰ 9 উদাহৰণ 3 উদাহৰণ 3 তোমালোকে প্ৰশ্নটো লিখি ল'ব মই ডাইৰেক্ট সমাধান কৰি দিছোঁ সমাধান কৰি লৈছোঁ ইয়াতে চোৱা দিয়া আছে বৰ্গাকৃতি বাগিচা এটা কাষৰ জোখ প্ৰশ্নত যি দিয়া আছে সেইটো লিখিবা যে বৰ্গাকৃতি বাগিচাখনৰ এটা কাষৰ জোখ কিমান দিয়া আছে 16 মিটাৰ হয়নে মিটাৰক এম বুলি লিখিলোঁ তোমালোকে মিটাৰ বুলিও লিখিব পাৰা মি বুলিও লিখিব পাৰা এনেকৈ বাগিচাখনৰ আমি পৰিসীমা উলিয়াই ল'ম যিহেতু আমি এটা বৰ্গৰ এটা বাহুৰ জোখ দিয়া আছে কিমান 16 গতিকে আমি চাৰিওটা বাহু কিমান হ'ব 16 হ'ব হয়নে এটা বাহুৰ জোখ যিহেতু দিয়া আছে এতেকে আমি পৰিসীমাটো উলিয়াই ল'ব পাৰিম এতেকে চোৱা বৰ্গাকৃতি বাগিচাখনৰ পৰিসীমা এতেকে বৰ্গাকৃতি বাগিচাখনৰ পৰিসীমা কিমান হ'ব 4 ইনটু এটা বাহুৰ জোখ এটা বাহু কিমান দিয়া আছে আমাৰ 16 মিটাৰ গতিকে এটা বাহুৰ জোখ তেকে 4 ইনটু এটা বাহুৰ জোখ কিমান দিয়া আছে আমাৰ 16 মিটাৰ 16 লগত তুমি 4 পূৰণ কৰা ইয়াতে 6 4 গুণ 24 4 হাতে 2 4 গুণ 4 5 6 64 কিমান হ'ব মিটাৰ হয়নে এতেকে আমাক প্ৰশ্নটোত কি কৈছিলে যে প্ৰতি মিটাৰত 125 টকা হিচাপে মুঠ খৰচ কিমান হ'ব ইয়াতে এতিয়া লিখিবা এইটো সাইডত কৰিবা এইটো সাইডত জাগা নাই কাৰণে মই ইয়াতে কৰি দিছো এতিয়া প্ৰশ্নটোত কৈছে যে 125 টকা হিচাপে মুঠ খৰচ কিমান হ'ব প্ৰতি মিটাৰ মানে 1 মিটাৰ বেৰ দিওতে খৰচ হয় 125 টকা হয়নে 125 টকা প্ৰশ্নত কোৱা কথা এতেকে আমাৰ 64 মিটাৰ ইয়াতে 1 মিটাৰৰ কথা কৈছে 64 মিটাৰ বেৰ দিওতে খৰচ কিমান হ'ব এইবিলাক মানে কি জানানে ওপৰত যেটো শব্দ আছে হেতু শব্দই হুবহু ইয়াতে বহিব তোমালোকে এইবিলাক বুজি পোৱা তথাপিও মই কৈ দিছো যে ইয়াতে মিটাৰ বহিব ইয়াতে বেৰ এতে দিওতে খৰচ হয় ইয়াতে কিমান হ'ব 125 ইনটু 64 হয়নে ইমান টকা এই দুটা তোমালোকে পূৰণ কৰি চোৱা 125 64 6 4 5 গুণ 20 0 হাতে 2 4 2 গুণ 8 9 10 0 হাতে 1 4 1 গুণ 4 1 5 6 5 গুণ 30 0 হাতে 3 6 গুণ 12 13 14 15 5 হাতে 1 6 গুণ 6 1 7 গতিকে ইয়াতে হ'ব 0008 হয়নে কিমান হ'ব 800 টকা এতিয়া গম পালা তোমালোকে ধুনিয়াকৈ প্ৰশ্নটো লিখি লবা সো আমাৰ উদাহৰণ গণিতখিনি শেষ এতিয়া আহিছো আমি কৰি চাবা 6.1 অনুশীলনী 6.1 ৰ প্ৰশ্নখিনি আমি চাম ইয়াতে চোৱা হেতু কৰি চাবা 6.1 হয়নে ইয়াতে 6.1 কৰি চাবা কৰি চাও ইয়াতে তোমালোকক পেজ নাম্বাৰ হৈছে ইয়াতে তোমালোকৰ 8টা গণিত দিয়া আছে মুঠ আজি এইটো ভিডিওত যিমানখিনি আলোচনা কৰিব পাৰো কৰিম চোৱা মুঠ 8টা কোৱেশ্চন আছে ইয়াতে চোৱা পেজ নাম্বাৰটো লিখি থবা সদায় পেজ নাম্বাৰটো চাই লবা যেহেতু মই কোৱেশ্চন লিখি নি দিও পেজ নাম্বাৰ 9 যেহেতু মই কোৱেশ্চনখিনি লিখি নি দিও এই কাৰণে তোমালোকে পেজ নাম্বাৰ দি থবা চোৱা এক নম্বৰটোত কি দিয়া আছে যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 60 সেন্টিমিটাৰ আৰু 20 সেন্টিমিটাৰ হয় তেন্তে আয়তৰ পৰিসীমা উলিওৱা তোমালোকে প্ৰশ্নটো মনোযোগ দি পঢ়ি চাবা যে কি কৈছে যে আয়তৰ প্ৰস্থ আৰু দিশ দিয়া আছে আমাক আয়তৰ কি উলিয়াব দিছে পৰিসীমা উলিয়াব দিছে হয়নে চোৱা প্ৰশ্নটো নিলিখো ডাইৰেক্ট সমাধান কৰি দিম তোমালোকে প্ৰশ্নটো লিখিবা সমাধান বুলি লিখি দিবা প্ৰশ্নটো তোমালোকে লিখি লবা
চোৱা এটা প্ৰথমতে কি কৈছে আমাৰ আয়ত দিছে হয়নে আয়তৰ দিশ কিমান বুলি কৈছে এটো হৈছে আয়তৰ দিশ কিমান কৈছে 60 সেন্টিমিটাৰ হয়নে এটো 60 হলে এটো 60 সেন্টিমিটাৰ হ'ব আৰু এটো হৈছে আমাৰ আয়তৰ প্ৰস্থ এটো দিছে আমাক কিমান 20 সেন্টিমিটাৰ 60 সেন্টিমিটাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ 20 সেন্টিমিটাৰ দিছে 20 সেন্টিমিটাৰ এতে কেনেকৈ চিত্ৰটো আঁকি তাৰ পিছত লিখি লবা দিয়া আছে আয়তৰ দিশ কিমান সেন্টিমিটাৰ 60 সেন্টিমিটাৰ হয়নে আকৌ আয়তৰ প্ৰস্থ 20 সেন্টিমিটাৰ ইয়াতে উলিয়াব দিছে কি আমাক আয়তৰ পৰিসীমা এতেকে আয়তৰ পৰিসীমা ইজ ইকুয়াল টু হোৱাট এতেকে চোৱা আমি জানো যে আয়তৰ পৰিসীমাটো আমি জানো হয়নে জানো যে আয়তৰ পৰিসীমা ইজ ইকুয়াল টু কি হ'ব আমি পাইছিলো হয়নে 2 * দিশ যোগ প্ৰস্থ এতিয়া চোৱা কি দিয়া আছে আমাৰ 2 দিশ আছে আমাৰ 60 সেন্টিমিটাৰ প্লাস 20 সেন্টিমিটাৰ ইজ ইকুয়াল টু হ'ব 2 * 60 আৰু 20 প্লাস কৰিলে হ'ব 80 সেন্টিমিটাৰ হয়নে গতিকে ইয়াত কিমান হ'ব 8 × 2 = 16 160 সেন্টিমিটাৰ হ'ব হয়নে গতিকে এইটোই হ'ব आंसर তোমালোকৰ आंसर মালা দিয়া আছে নেকি থাকিলেও কথা নাথাকিলেও কথা নাই তোমালোকে এইটো आंसर হ'ব এইটো হৈছে আমাৰ পৰিসা আহাৰ 6.1 ৰ 1 নম্বৰ সমাধানটো আকৌ 6.1 ৰ 2 নম্বৰটো প্ৰশ্নত কি কৈছে চোৱা দিয়া আছে ইয়াতে চোৱা যদি আয়তাকৃতি মজিয়া এখনৰ পৰিসীমা 400 মিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য 150 মিটাৰ হয় তেন্তে এই মজিয়াখনৰ প্ৰস্থ নিৰ্ণয় কৰা এইটো একেবাৰে সহজ আমাক এবাৰ পৰিসীমাটো দিয়া আছে আৰু দিশ দিয়া আছে আমি কি উলিয়াব লাগে প্ৰস্থটো উলিয়াব লাগে চোৱা কি দিয়া আছে আমি এইখিনি প্ৰথমতে লিখিম তোমালোকে প্ৰশ্নখিনি লিখি লবা ধুনীয়াকৈ চোৱা 6.1 पेज 9 क्वेश्चन नंबर 2 2 नंबर क्वेश्चनर समाधान বুলি লিখি লবা সমাধান লিখি লৈ কি দিয়া আছে চোৱা দিয়া আছে আয়তৰ পৰিসীমা আয়তাকৃতি কৈছে যদি আয়তাকৃতি মজিয়াখনৰ পৰিসীমা আয়তাকৃতি মজিয়াখনৰ পৰিসীমা দিয়া আছে 400 মিটাৰ আৰু কি দিয়া আছে যে আয়তাকৃতি মজিয়াখনৰ দিশ লিখি লোৱা এইখিনি আয়তাকৃতি মজিয়াখনৰ দিশ দিয়া আছে দিশ বা দৈৰ্ঘ্য দিয়া আছে 150 মিটাৰ আমাক উলিয়াব দিছে কি এতেকে আয়তাকৃতি মজিয়াখনৰ প্ৰস্থ আয়তাকৃতি মজিয়াখনৰ প্ৰস্থ ইজ ইকুয়াল টু হোৱাট এতেকে চোৱা আমি জানো যে আমি আয়তৰ পৰিসীমাৰ সূত্ৰটো জানিলে এইটো গণিত ধুনীয়াকৈ কৰিব পাৰিম চোৱা আমি জানো যে we know that আয়তৰ পৰিসীমা ইজ ইকুয়াল টু কিমান আছিলে 2 * দিশ যোগ প্ৰস্থ হয়নে এটো আছিলে না নাই সূত্ৰ এতিয়া আমাক আয়তৰ পৰিসীমাটো যেহেতু দিয়া আছে পৰিসীমাৰ ঠাইত পৰিসীমাটো বহাই দিয়া 400 মিটাৰ হয়নে ইয়াতে এককটো ইয়াতে নিলিখো একেবাৰে শেষৰ লাইনত লিখিম এতিয়া ইয়াতে চোৱা 2 * দিশ কিমান দিয়া আছে 150 মিটাৰ হয়নে
সেন্টিমিটার ইয়াতে প্রস্থটো দিয়া নাই প্রস্থটো আমি এনেকৈয়ে ৰাখিম এতিয়া যেহেতু এই দুইটো এইখিনিৰ লগত কি হৈ আছে পূৰণ হৈ আছে এই দুইটো এইফালে লৈ আহা এই দুইটো এইফালে লৈ আহিলে কি হ'ব হৰণ হ'ব হৰণটো আমি এইবিলাক গণিত কৰাৰ ক্ষেত্ৰত ইফালে যেটো পূৰণ হৈ থাকে ইফালে হেলে হৰণ হ'ব ইফালে হৰণ থাকিলে ইফালে পূৰণ হ'ব ইফালে যোগ থাকিলে ইফালে বিয়োগ হ'ব ইফালে বিয়োগ থাকিলে ইফালে যোগ হ'ব ঠিক সেই দৰে এইটো সাইডে যেটো হৰণ হৈ থাকিব ইফালে গইলে পূৰণ হ'ব সমান চিনৰ তাৰ মানে ইফালে যোগ থাকিলে ইফালে বিয়োগ হ'ব ইফালে বিয়োগ থাকিলে ইফালে যোগ হ'ব সোৱা ইয়াতে তাৰ পিছত 150 প্লাস প্রস্থ এইখিনি ইয়াতে থাকিব এটু দুইৰে আমি 400 হৰণ কৰিলে কিমান বাৰ যাব সোৱা এতিয়া আমি মুখে মুখে কৰিব পাৰিম কিন্তু তোমালোকে হৰু বুজি নাপাবা সোৱা দুইৰে আমি 400 দুই 4ক প্ৰথমতে আমি 4 টু লম দুইৰে 4ক কিমান বাৰ কাটিব পাৰো দুইৰ কোন নেউতা মাতা তোমালোকে 2 2 গুণ 4 কেটা শূন্য আহি গল দুটা শূন্য এই দুটা শূন্য কাটি ইয়াতে বহাই দিয়া গতিকে আমি ভাগফলটো কিমান পালো 200 ইয়াতে 200 লিখি দিয়া ইয়াতে 150 প্লাস প্রস্থ মই অলপ আগত তোমালোকক কলো যে এইফালে যোগ থাকিলে এইফালে আহি বিয়োগ হ'ব এইফালে বিয়োগ থাকিলে এইফালে আহি যোগ হ'ব এতিয়া 152 এইফালে কি হৈ আছে যোগ হৈ আছে মানে প্লাস হৈ আছে এইফালে আহাৰ লগে লগে কিমান হ'ব মাইনাস হ'ব হয়নে ইয়াতে প্রস্থটো থাকি যাব এতিয়া সোৱা 200 ৰ পৰা আমি 150 টো মাইনাস কৰিলে কিমান হ'ব 0 ৰ পৰা 0 গলে 0 0 ৰ পৰা 5 যাব নহয় ইয়াৰ পৰা এক ধাৰ কৰিলে হ'ব 10 10 ৰ পৰা 5 গলে ইয়াত থাকিব 5 গতিকে ইয়াতে কিমান পালো আমি প্ৰস্থ কিমান পালো তোমালোকে এইবিলাক এইটো সাইডত কৰিবা মোৰ হেইফালে জাগা নহয় কাৰণে মই এইটো সাইডে কৰিলো এতেকে আমি লিখিব পাৰো যে এতেকে আয়তা এতে টোটাল শেষত লিখি দিবা যে আয়তাকৃতি মজিয়াখনৰ প্ৰস্থ 50 সেন্টিমিটার হয় না সেন্টিমিটার আছিল না এককটো নহয় মিটার আছিল 50 মিটার বুজি পাইছা নে আশা কৰিছো তোমালোকে বুজিব পাৰিছা তাৰ পিছত 3 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে সোৱা 3 নম্বৰ প্ৰশ্নটো দিয়া আছে এখন আয়তাকৃতি উদ্যানৰ দিশ 200 মিটাৰ আৰু প্ৰস্থ 150 মিটাৰ ইয়াৰ চাৰিওকাষে বেৰ দিলে প্ৰতি মিটাৰত 20 টকা হাৰত কিমান খৰচ হ'ব এবাৰো এই একেটো কথাই কৈছে এইটোৰ নিচিনা হৈছে এইটো চাই আমি উদাহৰণত যে 3 নম্বৰ উদাহৰণটো যে চাইছিলো হেইটোৰ নিচিনা হ'ব প্ৰথমতে আমি আয়তৰ পৰিসীমাটো উলিয়াই ল'ব লাগিব চোৱা প্ৰশ্নটো তোমালোকে লিখি ল'বা প্ৰথমতে আমি আয়তৰ পৰিসীমাটো উলিয়াই লম প্ৰশ্নটো দুবাৰ তিনিবাৰ কৰি পঢ়ি চাবা 6.1 ৰ 3 নম্বৰ প্ৰশ্নৰ আনসাৰ সোৱা কি কৈছে যে এটা আয়তৰ প্ৰস্থ আৰু দিক দিয়া আছে প্ৰস্থ কিমান দিছে এটো হৈছে দিক দিয়া আছে 200 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 150 মিটাৰ হয়নে এটো প্ৰস্থ ইয়াতে 150 হলে ইয়াতেও 150 হ'ব ইয়াতে 200 হলে ইয়াতেও 200 হ'ব এতেকে সোৱা দিয়া আছে বুলি লিখিবা দিয়া আছে সমাধান বুলি লিখি দিয়া আছে প্ৰশ্নত যি কৈছে হেনেকে লিখিব এখন আয়তাকৃতি উদ্যানৰ দিশ লিখিবা এখন আয়তাকৃতি উদ্যানৰ দিশ কিমান মিটাৰ বুলি কৈছে 200 মিটাৰ আৰু এখন আয়তাকৃতি উদ্যানৰ প্ৰস্থ আয়তাকৃতি উদ্যানৰ প্ৰস্থ কিমান বুলি কৈছে 150 মিটাৰ হয়নে এতেকে উলিয়াব দিছে কি আমাক এখন পাৰ্ক হয়নে উদ্যান মানে পাৰ্ক আজিকালি পাৰ্ক সবে চিনি পোৱা সোৱা আমাক উলিয়াব দিছে কি আগতে এতেকে পৰিসীমা উলিয়াব লাগে কি উলিয়াব দিছে হেতু আমাক নালাগে কাৰণ ইয়াতে আমাক খৰচটো উলিয়াব দিছে গতিকে আমি লিখিব লাগিব যে এখন আয়তাকৃতি উদ্যানৰ পৰিসীমা এখন আয়তাকৃতি উদ্যানৰ পৰিসীমা কি আছিল 2 * দিশ যোগ
প্ৰস্থ হয়নে আমাক ইয়াত পৰিসীমা উলিয়াব দিয়া নাই আমাক উলিয়াব দিছে খৰচ কিন্তু আমি প্ৰথমতে পৰিসীমাটো উলিয়াই ল'ব লাগিব চোৱা যে 2 ইনটু দিশটো প্ৰস্থ 2 পূৰণ দিশ কিমান দিয়া আছে 200 প্লাস প্ৰস্থ দিয়া আছে 150 ইয়াতে কিমান হ'ল 2 ইনটু 350 2 লগত পূৰণ কৰিলে হ'ব 350ক 2 ৰে পূৰণ কৰিলে হ'ব 0 0 2 3 গুণ 6 কে 7 700 মিটাৰ হয়নে 700 মিটাৰ হ'ব আমাক প্ৰশ্নত কি কৈছিল প্ৰশ্নত কৈছিলে যে চোৱা প্ৰশ্নত কৈছিল প্ৰতি মিটাৰত 20 টকা হাৰত কিমান খৰচ হ'ব চোৱা প্ৰতি মিটাৰত 20 টকা হাৰত কিমান খৰচ হ'ব চোৱা যে যদি 20 টকা হাৰত মুঠ খৰচ 700 এতিকে চোৱা আমি লিখিব পাৰিম যে এতিকে 20 টকা হাৰত মুঠ খৰচ হ'ব এটু লাইন আমি হেতু সাইডতে লিখিব পাৰিম হেতু সাইডত লিখা চোৱা 700 মিটাৰটো আমাৰ পৰিসীমা ওলাল এতিয়া যদি 1 মিটাৰত খৰচ হয় এনেকৈ লিখিবা এতিয়া 1 মিটাৰত খৰচ মুঠ খৰচ হয় 20 টকা এতেকে 700 মিটাৰত মুঠ খৰচ হয় 20 পূৰণ 700 ইজুকেলটো কিমান হ'ব 14,000 টকা মনত ৰাখিবা তাৰ পিছত চোৱা 4 নম্বৰটোত কি দিছে 4 নম্বৰটোত দিছে খালি ঠাই পূৰ কৰা ইয়াতে দিছে এটা বৰ্গৰ পৰিসীমা 16 সেন্টিমিটাৰ বৰ্গ এটাৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব এটা বৰ্গৰ যদি পৰিসীমা 16 সেন্টিমিটাৰ হয় বাহুৰ দৈৰ্ঘ্য হ'ব আমাৰ কিমান এটো আমি কৰি চাব লাগিব ইয়াতে আমাক উলিয়াব দিছে এটো চোৱা মই চিত্ৰটো আকি তোমালোকক বুজাই দিছো যে 4 ৰ 1 নম্বৰটো এটো হৈছে এটা বৰ্গ ইয়াত 4টা বাহু এটা বাহু যদি a হয় বাকিবোৰ বাহু a গতিকে যদি ইয়াৰে 4টা বাহু আমাক কিমান দিয়া থাকে বাহুৰ পৰিসীমা ইকুৱেল টু কি চোৱা বৰ্গৰ বাহুৰ পৰিসীমা ইকুৱেল টু 4 ইনটু এটা বাহুৰ যোগ হয়নে এটা বাহুৰ যোগ এতে কি আমাক যেহেতু পৰিসীমাটো দিয়া আছে পৰিসীমা কিমান দিয়া আছে 16 হয়নে ইয়াতে 4 ইনটু এটা বাহুৰ যোগ ইয়াতে এটা বাহু আমি a বুলি ধৰিছো গতিকে 4 টো ইয়াতে ইনটু হৈ আছে ইফালে আহিলে কি হ'ব ডিভাইড হ'ব তে 4 ৰে আমি হলক হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ এতে কি আমাৰ আনসাৰটো খালি ঠাইটোত কি হ'ব যে বৰ্গটোৰ বাহু সংখ্যা কিমান যে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান 4 সেন্টিমিটাৰ হয়নে চোৱা ইয়াতে তোমালোকে লিখি দিবা যে 4 সেন্টিমিটাৰ বুজি পাইছানে এতিয়া চোৱা তাৰ পিছতো এটা আয়তৰ পৰিসীমা 18 সেন্টিমিটাৰ আয়তৰ প্ৰস্থ যদি 3 সেন্টিমিটাৰ দিয়া থাকে দৈৰ্ঘ্য কিমান এটো আগৰটোৰ নিচিনাই চোৱা দিয়া আছে তো মই তোমালোকক কৰি বুজাই দিছো নকৰাকৈ এইবিলাক বুজি নোপোৱা 4 ৰ 2 নম্বৰটো খালি ঠাই ইয়াতে দিয়া আছে এটা আয়তৰ পৰিসীমা দিয়া আছে হয়নে ইকুৱেল টু আয়তৰ পৰিসীমা ইকুৱেল টু আমি কি বুলি জানো আয়তটো আঁকি লোৱা এটো হৈছে আয়ত এটো হৈছে আয়ত এটো দিশ
এইটো প্ৰস্থ ইয়াতে আয়তটোৰ প্ৰস্থ দিয়া আছে প্ৰস্থ 3 সেন্টিমিটার দিয়া আছে ইয়াতে 3 ইয়াতে একো দিয়া নাই কিন্তু পরিসীমা দিয়া আছে তো কি আয়তৰ পরিসীমা ইনটু কি দিশ 2 ইনটু দিশ যোগ প্ৰস্থ হয়নে তেকে পরিসীমাটো কিমান দিয়া আছে 18 সেন্টিমিটার ইকুয়াল টু 2 ইনটু দিশ যোগ প্ৰস্থ দিশ দিয়া নাই প্ৰস্থ দিয়া আছে 3 সেন্টিমিটার দুইটো এইফালে কি হৈ আছে পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ হ'ব এইফালে থাকিব দিশ যোগ প্ৰস্থৰ মান দিয়া আছে এতিকে 2 ৰে আমি 18 হৰণ কৰিলে 9 বাৰ যাব 9 2 গুণ 18 ইয়াতে থাকিব দিশ যোগ প্ৰস্থ এই তিনিটো ইয়াতে যোগ হৈ আছে এইফালে আহিলে কি হ'ব বিয়োগ হ'ব 9 - 3 ইকুয়াল টু কিমান হ'ব 6 হয়নে এতিকে আমি খালি ঠাইটোত বহাব পাৰো যে এতিকে আয়তৰ দৈৰ্ঘ্য হ'ব এতিকে আয়তৰ দৈৰ্ঘ্য খালি ঠাইটোত হ'ব 6 সেন্টিমিটার তোমালোকে এইটো পৰীক্ষাত যদি পুৰা প্ৰেক্টিস কৰি যোৱা তেতিয়া হলে তোমালোকে ভাবিবা যে এইটোক আমি প্ৰথমতে কিহেৰে 2 ৰে হৰণ কৰিব লাগিব হেতুৰ পৰা আমি 3 টো বিয়োগ কৰিব লাগিব তেতিয়া আমাৰ আনসাৰটো ওলাই যাব গতিকে এতিয়া ইয়াত কিমান ওলাল 6 সেন্টিমিটার হয়নে তাৰে পিছৰ প্ৰশ্নটোত কি দিছে চোৱা এটা ত্ৰিভুজৰ তিনিওটা বাহু ক্ৰমে 3 সেন্টিমিটার 4 সেন্টিমিটার আৰু 5 সেন্টিমিটার ত্ৰিভুজটোৰ পৰিসীমা আমি ত্ৰিভুজটোৰ পৰিসীমা পাইছিলো যে আটাইবোৰ বাহুৰ যোগফল হয়নে 6.1 और 4 নম্বৰটো ইয়াতে দিয়া আছে কি যে এটা ত্ৰিভুজ ইয়াতে এটা ত্ৰিভুজ আঁকি লোৱা ইয়াতে এটা ত্ৰিভুজৰ এটা বাহু দিয়া আছে 3 সেন্টিমিটার আনটো বাহু দিয়া আছে 4 সেন্টিমিটার আৰু এটা বাহু দিয়া আছে 5 সেন্টিমিটার থেকে ত্ৰিভুজটো পৰিসীমা উলিয়াব দিছে এতিকে আমি জানো যে ত্ৰিভুজৰ পৰিসীমা ইকুয়াল টু কি তিনিওটা বাহুৰ যোগফল 3 + 4 + 5 ইকুয়াল টু কিমান হ'ব 9 আৰু 12 সেন্টিমিটার হয়নে আমি এনেকেও কৰিব পাৰো যে AB + BC + এইবিলাক বাহু মই এইবিলাক যেহেতু খালি ঠাই দিছে ইমান সময় নষ্ট কৰাৰ একো কথাই হেনো পৰে ইয়াতে ডাইৰেক্ট লিখি দিলে হয় খালি ঠাইটোত তোমালোকে ইয়াতে 12 সেন্টিমিটার হয়নে তার পিছত চোৱা 5 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 সেন্টিমিটার আৰু 15 সেন্টিমিটার আৰু ত্ৰিভুজটোৰ পৰিসীমা 47 সেন্টিমিটার হলে ত্ৰিভুজটোৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান ধুনিয়া কোৱেশ্চন এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে ধুনিয়াকৈ চাবা চোৱা প্ৰশ্নটো তোমালোকে লিখি লবা 5 নম্বৰ প্ৰশ্নটো 6.1 ৰ 5 নম্বৰ প্ৰশ্নটো ইয়াতে চোৱা প্ৰথমতে ত্ৰিভুজটো আঁকি লোৱা এটো এটা ত্ৰিভুজ ইয়াত এটো কৈছে কিমান 15 সেন্টিমিটার এটো A B C এটো দিছে 21 সেন্টিমিটার হয়নে এটোৰ মান হোৱাট এটোৱে কৈছে যে দুটা বাহুৰ যোগ দিয়া আছে 21 সেন্টিমিটার আৰু 15 সেন্টিমিটার পৰিসীমা দিয়া আছে এটাকে তোমালোকে সমাধান বুলি লিখি লবা সমাধান দিয়া আছে ত্ৰিভুজটোৰ ABC ত্ৰিভুজৰ AB বাহু ইকুয়াল টু কিমান দিয়া আছে 21 সেন্টিমিটার AC ইকুয়াল টু দিয়া আছে 15 সেন্টিমিটার আৰু BC বাহু ইকুয়াল টু হোৱাট হয়নে যেহেতু আমাৰ ইয়াতে এইখিনি আমি নামটো দি ল'ব লাগিব হয়নে এতেকে ত্ৰিভুজৰ পৰিসীমা থেকে ত্ৰিভুজৰ পৰিসীমা ইকুয়াল টু AB + BC + AC + BC হয়নে এটো AC তেকে পৰিসীমাৰ মানটো আমাক দিয়া আছে কিমান পৰিসীমা দিয়া আছে আমাৰ এটো পৰিসীমা ইয়াতে দিয়া আছে পৰিসীমাও লিখি ল'ব পাৰিবা পৰিসীমা দিয়া আছে কিমান 47 সেন্টিমিটার
47 সেন্টিমিটার ইজ ইকুয়াল টু এ বির মান দিয়া আছে 21 সেন্টিমিটার প্লাস এসি দিয়া আছে 50 সেন্টিমিটার প্লাস বিসি এতেকে 47 টো এফালে রাখি থৈ দিয়া এফালে 21 আৰু 15 হ'ব 6 336 প্লাস বিসি এতেকে ইয়াতে যেহেতু 36 টো প্লাস হৈ আছে এফালে আহিলে কি হ'ব মাইনাস হ'ব ইজ ইকুয়াল টু বিসি টো থাকি যাব 47 ৰ পৰা 36 গলে কিমান থাকিব 11 হয়নে এটু 11 একে বিসি এতেকে আমাৰ তৃতীয়টো বাহুৰ যোগ ওলাই গল নে নাই আমাক কৈছিল ত্ৰিভুজৰ তৃতীয়টো বাহুৰ দৈৰ্ঘ্য হলে এতেকে নিৰ্ণয় ত্ৰিভুজটোৰ তৃতীয়টো বাহুৰ দৈৰ্ঘ্য তৃতীয়টো বাহুৰ দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ 11 সেন্টিমিটাৰ হয়নে এটো হৈছে নিৰ্ণয় সমাধান তাৰ পিছত 6 নম্বৰটো চোৱা তাৰ পিছত 6 নম্বৰটো দিয়া আছে প্ৰতিটো বাহুৰ যোগ 6 সেন্টিমিটাৰ হোৱাকৈ তাৰেৰে বৰ্গ তৈয়াৰ কৰা হৈছে তাৰৰ পিছত তাৰডাল পোন কৰি বিভিন্ন জোখত বেকা কৰি একেডাল তাৰেৰে আয়ত গঠন কৰা হৈছে এই আয়তবোৰৰ সম্ভাৱ্য দৈৰ্ঘ্য আৰু প্ৰস্থ উলিওৱা অতি কমেও 5টা বেলেগ বেলেগ আয়ত চোৱা